এইবাৰ এনবি নিউজৰ আন এক মহা আয়োজন ৰুটছ এণ্ড ৰেম শীৰ্ষক সাজপাৰ প্ৰতিযোগিতা উত্তৰ পূবৰ পৰম্পৰাগত জনজাতীয় সাজপাৰ প্ৰতিযোগিতা সাজপাৰৰ ক্ষেত্ৰত অসম অতি চহকী আমাৰ পাট মুগাৰ কাপোৰেই হওক বা সাধাৰণ কপাহী চাদৰ মেখেলাই হওক অতি মনোমোহা আৰু আকৰ্ষণীয় সাজপাৰ ঠিক তেনেদৰেই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় সাজপাৰসমূহো কোনো গুণেই কম নহয় অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত জনজাতীয় সাজপাৰক নতুন ৰূপত তুলি ধৰাৰ লগতে ফেশ্বনৰ প্ৰতি আগ্ৰহীসকলক এখন মঞ্চ দিবলৈ আমাৰ এই বিশেষ আয়োজন মুঠ 4টা শাখাত অনুষ্ঠিত হ'ব প্ৰতিযোগিতা মিষ্টাৰ মিছ আৰু মিছেছ শাখাত হ'ব প্ৰতিযোগিতা থাকিব ডিজাইনাৰসকলৰ বাবে বিশেষ প্ৰতিযোগিতা এই কথা অৱগত কৰিলে ৰুটছ এণ্ড ৰেম্পৰ সৈতে বিশেষভাৱে জড়িত ৰাজ্যৰ জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গে ৰিয়েলিটি শ্ব'ৰ নাম হৈছে ৰুটছ এণ্ড ৰেম্প য'ত 4টা শাখাত ফেশ্বন ৰিলেটেড প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু বৃহত্তৰ অসমৰ থলুৱা সাজপাৰৰ উপৰিও অসমৰ জনগোষ্ঠীয় আৰু জনজাতীয় সকলো সাজপাৰৰ এই প্ৰতিযোগিতাত 4টা শাখাত মুঠ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব মিষ্টাৰ মিছ মিছেছ আৰু ডিজাইনাৰসকলৰ বাবে পোনপ্ৰথমৰ বাবে হয়তো অসমত এনেকুৱা ধৰণৰ প্ৰতিযোগিতা বা এনেকুৱা ধৰণৰ এখন মঞ্চ প্ৰস্তুত কৰিবলৈ এনবি নিউজ আগবাঢ়ি আহিছে মুঠ 8 লাখ টকাৰ প্ৰাইজ মানি থাকিব প্ৰতিযোগিতাত বিজয়ীসকলৰ বাবে থাকিব সৰ্বমুঠ 5 লাখ টকা ৰানাৰ্ছ আপসকলৰ বাবে থাকিব সৰ্বমুঠ 3 লাখ টকা এই কথা জনালে এনবি নিউজৰ অধ্যক্ষ তথা চিএমডি নৃপেন দাসে আমি এনবি নিউজৰ উদ্যোগত উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিত এইবাৰ বিশালভাৱে এখন সাজপাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব ওলাইছোঁ এই সাজপাৰ প্ৰতিযোগিতাখন উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি থলুৱা সাজপাৰ আছে সেইখিনিৰ ওপৰত আমি কৰিম ইয়াত আপোনাৰ ফেশ্বনৰ লগতে ডিজাইনৰ কম্পিটিশ্যনটো হ'ব ইয়াত আমি প্ৰায় এটা বিশাল ধনৰাশিৰ ব্যৱস্থা কৰিছোঁ ফাৰ্ষ্ট প্ৰাইজ হিচাপে আমি নগদ 5 লাখ টকা ছেকেণ্ড প্ৰাইজ হিচাপে নগদ 3 লাখ টকা দিম আমি আমাৰ প্ৰয়াসটো এইটোৱে হ'ব যে অসমীয়া যিখিনি আমাৰ অসমত যিখিনি উত্তৰ পূৰ্বাঞ্চলত যিখিনি সাজপাৰ আছে এইখিনি যাতে আমি বিশ্বৰ দৰবাৰত লৈ যাব পাৰোঁ এইটো এবাৰ এনবি নিউজৰ ফালৰ পৰা চেষ্টা কৰা হ'ব আৰু অহা 15 অক্টোবৰৰ পৰা আমাৰ অডিশ্যনবিলাক অসমৰ বিভিন্ন জিলাত প্ৰায় 5টা জোনত হ'ব বাকী যিখিনি উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি প্ৰতিযোগী আছে তেওঁলোকে গুৱাহাটীত যিখন হ'ব তাত ভাগ ল'ব পাৰিব বা ডিব্ৰুগড়ত হ'ব আমাৰ অডিশ্যন তাত ভাগ ল'ব পাৰিব আৰু আমাৰ তেজপুৰত এখন হ'ব তাত ভাগ ল'ব পাৰিব গতিকে মই সমূহ ৰাইজক এই চেগতে এনবি নিউজৰ ফালৰ পৰাই আহ্বান জনালোঁ আমাৰ প্ৰায় 2টা ছেগমেণ্টত হ'ব এই প্ৰতিযোগিতাখন তাত যাতে সকলোৱে যোগদান কৰে আৰু আমাক এই প্ৰতিযোগিতাখন যাতে আমাৰ সফল হয় তাৰ বাবে আমি ৰাইজৰ পৰা আমি সহায় সহযোগিতা বিচাৰিলোঁ ৰাজ্যৰ 5টা স্থানত হ'ব অডিশ্যন 15 অক্টোবৰত তেজপুৰত অডিশ্যন 16 অক্টোবৰত যোৰহাটত অডিশ্যন 17 অক্টোবৰত ডিব্ৰুগড়ত অডিশ্যন 20 অক্টোবৰত বঙাইগাঁৱত অডিশ্যন আৰু 21 অক্টোবৰত গুৱাহাটীত অডিশ্যন মূল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ডিব্ৰুগড়ত আগ্ৰহীসকলৰ বাবে এয়া এক বিশাল মঞ্চ অধিক জানিবৰ বাবে যোগাযোগ কৰক 8011590562 নম্বৰত গতিকে পলম কিহৰ সাজু হওক আপুনিও আপুনি সৰুৰে পৰাই পিন্ধি ভাল পোৱা আপোন সাজপাৰে আমাৰ এই প্ৰতিযোগিতাৰ যোগেদি আপোনাক দিব পাৰে বিশেষ পৰিচয় নিউজ ডেস্ক ৰিপৰ্ট এনবি নিউজ